ৰাজ্যৰ য'তেই চোৱা যায় ত'তেই কেৱল এতিয়া দুৰ্নীতিৰ প্ৰসংগ এইবাৰ বিহালীত MC এনৰেগাৰ কামত হৈছে ব্যাপক দুৰ্নীতি এই অভিযোগ কৰিছে বিশ্বনাথৰ ৰাইজে তেলেগনিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত বগৰীবাৰী খেলপথাৰখনৰ মাটি পূৰণ কৰাৰ কামত হৈছে এই ব্যাপক দুৰ্নীতি দুৰ্নীতিৰ অভিযোগত ৰাইজে আহ্বান কৰিছিল এখনি ৰাজহুৱা সভাৰ খেলপথাৰখনৰ কাম চোৱাৰ বাবে দায়িত্বত থকা ব্যক্তি কেইজনো দুৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগ উত্থাপিত হৈছে পইচাৰ বিনিময়ত বহু লোকৰ ঘৰত মাটি পেলোৱাৰো অভিযোগ কৰিছে ৰাইজে লগতে চৰকাৰী ধনেৰে ব্যক্তি কেইজনে নিজৰ ঘৰতো মাটি পেলাইছে সভাৰ প্ৰাক মুহূৰ্তত কাম চোৱাচিতা কৰা ব্যক্তি কেইজনৰ এজনে ফটো মৰাক কেন্দ্ৰ কৰি তীব্ৰ বাক বিতণ্ডাৰো সৃষ্টি হয় উল্লেখ্য যে অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তৰ নিজ গৃহ সমষ্টিতে এতিয়া একাংশ দলীয় নেতা পালি নেতাই সৃষ্টি কৰিছে পঞ্চায়ততে ব্যাপক দুৰ্নীতিৰাজ যিয়ে নহওক এক নিৰপেক্ষ তদন্তৰ দাবী তুলিছে এতিয়া ৰাইজে আৰু এনেদৰে ৰাজহুৱা সভা পাতি সভাৰ প্ৰস্তাৱসমূহ বিভাগীয় কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰাৰ এক সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে আমাৰ খেলপথাৰত যিটো অনুদান দিছিল সেই অনুদানৰ বাবে মই চৰকাৰক ধন্যবাদ জনাইছোঁ কিন্তু ইয়াত যি দুই তিনিজনক দায়িত্ব দিছে তেওঁলোকে কি কৰিছে এনেকাৰ নামত মাটি ফিল্ডত পেলোৱাৰ ওপৰঞ্চি গাঁৱে গাঁৱে ঘৰে ঘৰে বিক্ৰী কৰিছে কিন্তু এই যিটো মাটি তেওঁলোকে এতিয়া খান্দিছে সেই মাটিটো ৰাইজৰ হয় আৰু পুখুৰীৰ ওচৰৰ পৰা তেওঁলোকে খান্দিছে এই পুখুৰীটোৰ ইতিহাস আছে পুখুৰীটো এটা সময়ত তেওঁলোকে নোহোৱা কৰিব লাগিব গতিকে মই বিশেষ ক'ব নাযাওঁ মই অধীত কৰ্তৃপক্ষক এটা অনুৰোধ কৰোঁ ইয়াৰ এটা উচিত তদন্ত কৰি ইয়াৰ এটা বিচাৰ কৰিছে আজি থানবেলী ৰাইজৰ তেলেগনিয়া বেহেলি সমষ্টিত তেলেগনিয়া জিপিৰ 6 নং ৱাৰ্ডত থানবেলী গাঁও তাত এখন আমাৰ মাননীয় কেবিনেট মন্ত্ৰী ডাঙৰীয়াই 5 লাখ টকাৰ অনুদান দিছিলে MD খেলপথাৰৰ কাৰণে সেই খেলপথাৰৰ কাম কৰোঁতে কিছুমান দালাল চক্ৰ তেওঁলোকে আধা কাম কৰিবলৈ এদিনাখন JCB ইয়াত আছিল MG এনৰেগাৰ কাম তেওঁলোকে MG এনৰেগাৰ কাম নকৰি জব কাৰ্ডৰ হিষ্টাৰিকেজৰ কাম নকৰি তেওঁলোকে ট্ৰেক্টৰতে লগাইছে ট্ৰেক্টৰ JCB দি লগাই পেলাই আধা কাম কৰি আধা সময়ৰ পৰা ঘৰে ঘৰে তেওঁলোকে মাটি বিক্ৰী কৰিব লৈছে যেনে মাটি বিক্ৰী কৰিব লৈছে ৰচিদ আহমেদৰ পৰা লৈছে 3 ট্ৰেক্টৰ 800 টকা লৈছে আৰু নুৰ হুছেইনৰ পৰা লৈছে আৰু এজন নুৰ হুছেইনৰ পৰা লৈছে আৰু এজন ইন্নুছৰ পৰা লৈছে আৰু তেওঁলোকে যিসকল আছে এই আৰু কামত জড়িত তেওঁলোকে এটা কথা কৈছে যে পঞ্চায়তৰ পৰা কোনো কমিটি গঠন কৰি দিয়া না আমাৰ পঞ্চায়তৰ পৰা 4 জনৰ তত্ত্বাৱধান কৰিব দিছে আৰু 4 জনৰ কাম কৰিব দিছে সেই 4 জনৰ ঘৰে ঘৰে গৈ মাটি পেলাইছে বিশ্বনাথৰ পৰা পলাশ প্ৰিয়ম ৰিপৰ্ট নিউজ 5 অসম ধনতেৰাছলৈ অপেক্ষা নকৰি আজি আহক মৈত্ৰী ট্ৰেডাৰ্ছলৈ আৰু পেণ্ডামিকৰ সময়ত ভিৰ পৰিহাৰ কৰক পাওক 12,000 লৈ কেশবেক আৰু প্ৰত্যেকটো ক্ৰয়ত লাকি ড্ৰ কুপন লগতে বাজাজ ফাইনেন্সৰ জৰিয়তে ক্ৰয় কৰিলে মৈত্ৰী ট্ৰেডাৰ্ছৰ তৰফৰ পৰা এটা EMI ফ্ৰী মৈত্ৰী ট্ৰেডাৰ্ছ বৰবাৰী আৰু বশিষ্ঠ চাৰিআলি চৰ্তাৱলী প্ৰযোজ্য মুকলি কৰা হৈছে এখনি হাতী অসমীয়া গহনাৰ বিপণী য'ত পোৱা যাব থলুৱা বিশুদ্ধতাৰ চানেকি উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত পোন প্ৰথমবাৰৰ বাবে অসমীয়া গহনাৰ উচিত মূল্য ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতিৰে আৰম্ভ হ'ল ডিভাইন আপুনিও যদি বিচাৰে খাঁটি অসমীয়া গহনা য'ত থাকিব বিশুদ্ধতাৰ চানেকি তেন্তে আহিব পাৰে এইখনি খাঁটি অসমীয়াৰ গহনাৰ বিপণী ডিভাইনলৈ